हेलो फ्रेंड वेलकम बैक माय चैनल। আজি এটি নতুন টপিকৰ ওপৰত মোৰ এই চেনেলত ভিডিঅ' লৈ আনিছো আপোনালোকৰ হেল্প হোৱাকে। সো আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আজি এই ভিডিঅ'টো হৈছে অসমৰ লিখকসকল আৰু গ্ৰন্থৰ নাম। 1 নম্বৰ কোৱেশ্চনটো দিয়া হৈছে মহৎ ঐতিহ্য নামৰ গ্ৰন্থখনৰ ৰচক কোন হয়। সো উত্তৰ হ'ব নলিনীধৰ ভট্টাচাৰ্য। 2 নম্বৰ কোৱেশ্চন শৃংখল নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। উত্তৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। কুৱেশ্যন 3 এধানী মাহীৰ হাঁহি নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। সো উত্তৰ হৈছে মহিম বৰা। কুৱেশ্যন 4 মানুহ আটাইবোৰ দ্বীপ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। সো উত্তৰ হৈছে নৱকান্ত বৰুৱা। কুৱেশ্যন 5 মূল আৰু ফুল নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। সো উত্তৰ হ'ব নলিনীধৰ ভট্টাচাৰ্য। কুৱেশ্যন 6 তোৰে মোৰে আলোকৰে যাত্ৰা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। সো উত্তৰ হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়া। 7 নম্বৰ কুৱেশ্যনটো হৈছে চিন্তা তৰংগ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। সো উত্তৰ হ'ব কমলাকান্ত ভট্টাচাৰ্য। 8 নম্বৰ কুৱেশ্যন অসমীয়া সাহিত্য ৰূপৰেখা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। সো উত্তৰ হৈছে মহেশ্বৰ নেওগ। কুৱেশ্যন 9 কাঠিনী বাৰী ঘাট নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। উত্তৰ হৈছে মহিম বৰা। কুৱেশ্যন 10 কোনে আধা লেখা দস্তাবেজ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামী। 11 নম্বৰ কুৱেশ্যন কোনে কথা ৰত্নাৱলী নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। সো উত্তৰ হৈছে ভট্টদেৱ। 12 নম্বৰ কুৱেশ্যন কোনে মনুমতী নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। সো উত্তৰ হ'ব ৰজনীকান্ত বৰদলৈ। 13 নম্বৰ কুৱেশ্যন কোনে কপিলীপৰীয়া সাধু নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। সো উত্তৰ হৈছে নৱকান্ত বৰুৱা। 14 নম্বৰ কুৱেশ্যন কোনে নাটঘৰ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। উত্তৰ হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। কুৱেশ্যন 15 কোনে এই বন্দৰৰ আবেলি নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। উত্তৰ হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। কুৱেশ্যন 16 কোনে সন্ধিয়া সুৰ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। উত্তৰ হৈছে নলিনীবালা দেৱী। 17 নম্বৰ কুৱেশ্যন চাওঁ কোনে চেনাবৰ সুত নামৰ উপন্যাসখন ৰচনা কৰিছিল। উত্তৰ হৈছে মামণি ৰয়ছম গোস্বামী। 18 নম্বৰ কুৱেশ্যন ডাৱৰ আৰু নাই নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল। উত্তৰ হ'ব যোগেশ দাস। কুৱেশ্যন 19 পুৱতি তৰা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। উত্তৰ হৈছে কাঞ্চন বৰুৱা। আৰু শেষৰটো কুৱেশ্যন 20 কোনে অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখন ৰচনা কৰিছিল। উত্তৰ হৈছে কাঞ্চন বৰুৱা। সো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ সহায় হৈছে আৰু ভাল পাইছে আপোনালোকে এই ভিডিঅ'টো চাই। সো লাইক কৰি দিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আগলৈ নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সো প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল। সো আজিলৈ ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।